হোজাইত বিজ্ঞান দিৱস পালন। হোজাই জিলাৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান জাতীয় বিদ্যালয় হোজাই বিগত বৰ্ষৰ দৰে এই বছৰো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰে। এই দিৱসত ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানৰ নতুন নতুন কৌশল প্ৰয়োগ কৰি বিভিন্ন মডেল প্ৰস্তুত কৰে। এই দিৱসত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল হোজাই মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ বাগচি, ন্যায়াধীশৰ সভাপতি নেৱাজ আহমেদ, সম্পাদক অনুপ কুমাৰ বৰঠাকুৰ, হোজাই ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক দিবাক গোস্বামী, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল। বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশিষ্ট অতিথিজনে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নতুন নতুন কৌশলৰ বিষয়ে কোৱাৰ বাহিৰে পানী ব্যৱহাৰ সম্পৰ্কে ৰসাল ভাষাৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বক্তব্য প্ৰদান কৰে। যদি আমি এইটো ব্যৱহাৰ কৰোঁ ইয়াৰ পৰা আমি বহুতো কাম কৰিব পাৰোঁ। আমি আজিকালি বহুতো হাইড্ৰজেন দি বহুতো কাম কৰা হয়। এইবোৰ কাম হাইড্ৰজেন দি ব্যৱহাৰ কৰা হয়। এই হাইড্ৰজেন আমি এনেদৰে প্ৰস্তুত কৰিও আমি এই হাইড্ৰজেন দি আমি আৰু মই অৱশ্যে এনেকুৱা কৰা নাই যে এই হাইড্ৰজেনৰ ইমান ভাল তাপ উৎপন্ন হোৱা নাই। যদি মই এটা ডাঙৰ কণ্টেইনাৰ ইমানমান টেবলেটৰ বাকলি বেছিকৈ চুকা আৰু বেছিকৈ পানী মিক্স কৰোঁতে হ'ব পাৰে যে হাইড্ৰজেন বহু পৰিমাণে চুচুৰে। দেখা